নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো হৈছে এয়া চাওকচোন, ঔটেঙাৰ জ্বলা মিঠা আচাৰ। ঔটেঙাৰ জ্বলা মিঠা আচাৰ এয়া ধুনীয়াকৈ মই প্লেটত সজাই আপোনালোকক দেখুৱাইছোঁ। এই আচাৰবিধ খাবলৈ বহুতো সোৱাদ লগা হয় আৰু এই ঔটেঙাৰ বহুতো মহা ঔষধি গুণ আছে। সেইকাৰণে আমি ঔটেঙা দাইলত দি হওক বা নিমখীয়া আচাৰে বনাই হওক বা মিঠা আচাৰে বনাই হওক আমি সকলোৱে ঔটেঙা খাব লাগে। আৰু ঔটেঙাৰ মিঠা জ্বলা আচাৰ ভাতৰ লগত, ৰুটিৰ লগত বা পৰঠা বা লুচিৰ লগত আমি খাব পাৰোঁ আৰু খাই বহুত ভাল লাগে। আৰু এটা কথা, এই আচাৰটো বনাবলৈ এগৰাকী বাইদেৱে মোক ৰিকুৱেষ্ট কৰিছিল। তেখেতে কমেণ্টছত লিখিছিল যে ঔটেঙাৰ জ্বলা মিঠা আচাৰ বনাই দেখুৱাবলৈ। মই বনোৱা দেৰিয়ে হ'ল, সেইকাৰণে মই বাইদেউৰ ওচৰত ক্ষমা বিচাৰিছোঁ। দেৰি হ'লেও মই আচাৰবিধ বাইদেউক বনাই দেখুৱাইছোঁ আৰু বাইদেৱে চাব বুলি আশা কৰিলোঁ আৰু চাই পেলানি মোক কমেণ্টছ কৰিব কেনেকুৱা পালে। আৰু সকলোকে কৈছোঁ যে যদি চাই ভাল পায় কমেণ্টছ কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে এইদৰে মোৰ চেনেলটোক মৰম সহায় সমৰ্থন কৰি আগবঢ়াই লৈ গৈছে, আগলৈকো লৈ যাব বুলি মই আশা কৰিলোঁ। আৰু বেছি কথা নাপাতি এতিয়া আমি ভিডিঅ'ৰ মাজলৈ আহোঁ। কেনেকেনো মই ঔটেঙাৰ জ্বলা মিঠা আচাৰ বনালোঁ আহক। ঔটেঙাৰ মিঠা আচাৰ বনাবৰ কাৰণে মই এয়া 3টা ঔটেঙা লৈ লৈছোঁ আৰু ঔটেঙাকেইটা মই ভালদৰে ধুই লৈছোঁ আৰু এয়া দেখিছেনে একদম ধুনীয়া ধুনীয়া ঔটেঙা হয়। এতিয়া মই এই ঔটেঙাকেইটা সৰু সৰু টুকুৰা কৰি ভালদৰে কাটি ল'ম, তাৰপিছত মই আপোনালোকক দেখুৱাম। এয়া ঔটেঙাখিনি মই সৰু সৰু টুকুৰা কৰি কাটি ল'লোঁ, দেখিছেনে এনেদৰে। আৰু বেছি ডাঙৰো কৰা নাই, বেছি সৰু কৰা নাই, মিডিয়াম চাইজতে এয়া মই কাটি ল'লোঁ। এতিয়া এই ঔটেঙাখিনি মই এটা কুকাৰত দি দিম। এইটো কুকাৰতে মই ঔটেঙাখিনি দি দিম। এয়া গোটেই ঔটেঙাখিনি মই কুকাৰত দি দিলোঁ আৰু ইয়াতে মই এয়া নিমখ এচামুচ দি দিছোঁ। নিমখ পুৰা চামুচ নহয়, অকণমান কম দি দিছোঁ ইয়াতে। আৰু লগতে অকণমান মই হালধিও দি দিওঁ। হালধি দিলে ৰংটো ধুনীয়া হ'ব। এয়া অকণমান হালধি মই দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া ইয়াত মই এয়া দেখিছেনে আধা গিলাচে পানী, পূৰা এগিলাচ নহয়, ইয়াতে দি দিলোঁ। বেছি পানী দিব নালাগে, আধা গিলাচ দিলেই হ'ব, কাৰণ ঔটেঙাৰ ৰসটো গুচি যাব, নহ'বা ভিটামিনটো গুচি যাব। আৰু সেইকাৰণে মই আধা গিলাচ পানী দি এতিয়া ইয়াত এটাহে চিটি মই মাৰি ল'ম। আমাৰ ঔটেঙাখিনি ঠাণ্ডা হয় মানে আমি মছলাখিনি তৈয়াৰ কৰি লওঁ। মছলাৰ কাৰণে মই এয়া লৈছোঁ জিৰা এচামুচ আৰু বগা সৰিয়হ লৈছোঁ 1.5 চামুচ আৰু চফ লৈছোঁ 1.5 চামুচ আৰু এয়া জনি আজৱাইন হয়, এয়াও লৈছোঁ মই আধা চামুচতকৈ অকণমান বেছি। 2টা ইলাচি লৈছোঁ আৰু 4টা লং লৈছোঁ। এইখিনি এতিয়া মই কেৰাহী এখনত অকণমান গৰম কৰি ভাজি ল'ম আৰু অকণমান মই ইয়াত ধনিয়া পাউডাৰো মিলাম আৰু অকণমান জালুকৰ গুড়িও মিলাম। জ্বলা টেঙা মিঠা ঔটেঙাৰ আচাৰটোত অকণমান মছলা দিলে খাবলৈ ভাল হয় আৰু যিসকলে মছলা নাখায় তেওঁলোকে চফ আৰু জিৰা অকণমান দিও বনাব পাৰে, তেতিয়াও খাবলৈ খুব ভাল হয়। কিন্তু যিসকলে মছলা খায় তেওঁলোকে এইবোৰ মছলা মিলাই দিলে আচাৰৰ সোৱাদটো বহুতে বাঢ়ি যায়। এতিয়া চাই থাককচোন আপোনালোকে। এয়া মই কেৰাহীখন গেছত দি দিলোঁ আৰু গৰমো হৈছে। এতিয়া মই এই মছলাখিনি ইয়াতে দি দিওঁ আৰু গেছটো কম কৰি দিছোঁ, অকণমান ভাজি ল'ম। বহুত বেছি দেৰি ভাজিব নালাগে, ইয়াৰ অকণমান ফৰফৰীয়া হ'লেই হ'ব। এয়া দেখিছেনে। এয়া হৈ গ'ল আমাৰ। এতিয়া মই এইখিনি এই প্লেট এখনত ওলোৱাই ল'ম। এয়া মই প্লেট এখনত ওলোৱাই ল'লোঁ আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম। আৰু আমি এয়া কুকাৰত ঔটেঙাখিনিও ঠাণ্ডা হৈ গ'ল, ঢাকোনখন খুলিব পৰা হ'ল। এয়া দেখিছে নহয় ধুনীয়াকৈ হৈ গৈছে। এতিয়া আমি কি কৰিম, এটা চচ লৈছোঁ। চচত মই এনেকুৱা এখন চাকনি দি দিছোঁ আৰু এয়া
এনেকুৱা চাকনি নহ'লেও খৰাহী, বাঁহৰ খৰাহী নতুবা ষ্টিলৰ ফুটা থকা খৰাহী হ'লেও হ'ব। তেনেকুৱা এটা খৰাহী লৈ আমি এই ঔটেঙাখিনি ইয়াত এনেকৈ দি দিম। তেতিয়া পানীখিনি আমাৰ ধুনীয়াকৈ নিগৰি যাব। এয়া দেখিছে নহয়। এয়া মই ইয়াত দি দিলোঁ। আৰু ঔটেঙা টুকুৰা মই আপোনালোকক দেখাইছোঁ। এয়া দেখিছেনে কেনেকৈ বইল হৈছে। গৰম হৈ আছে কিন্তু ভাঙি যোৱা নাই। মানে ইমানেই বইল কৰিব লাগে যাতে ঔটেঙাখিনি ভাগি নাযায়। ভাগি গ'লে বেয়া হ'ব আৰু বহুত সিজি গ'লেও বেয়া হ'ব। অলপ মানে এনেকুৱা চেপত থকাকৈ আমি বইল কৰি ল'লোঁ। এয়া আমাৰ ঔটেঙা এতিয়া হৈ গ'ল। এইখিনি ধুনীয়াকৈ আমি পানী নিগৰিবলৈ দিম। এয়া মই গেছত কেৰাহীখন দি দিলোঁ আৰু গৰমো হ'ল কেৰাহীখন। ইয়াতে মই অলপ মিঠাতেল দি দিছোঁ। এয়া মিঠাতেল বহুত বেছিও দিব নালাগে আৰু অকণমান কমকৈও দিয়া নাই বাৰু। মিডিয়ামতে মই মিঠাতেলখিনি দিছোঁ আৰু তেলখিনি গৰম হৈছে। আৰু তেল গৰম হোৱাৰ লগে লগে তাত মই পাঁচফোৰণ অকণমান দি দিওঁ। এয়া পাঁচফোৰণ, আধা চামুচ পাঁচফোৰণ মই দি দিছোঁ। আৰু তেলখিনি মই গৰম হ'বলৈ দিম। আৰু মই আপোনালোকক দেখুৱাম, মই যে মছলা পিচিছিলোঁ এইখিনি বহুত হৈ গ'ল। মই গোটেইখিনি নিদিওঁ, অকণমান কমেই দিম। আৰু তেল গৰম হৈ মানে আৰু এটা বস্তু দেখুৱাইছোঁ। এয়া চাওকচোন, মোৰ ঔটেঙাখিনি মই ধুনীয়াকৈ পানীখিনি নিগৰাই ল'লোঁ। ইয়াত অকণমানো পানী নাই। এনেকুৱা কৰি ল'ব লাগিব যাতে পানী নাথাকে এইবিলাকত, ঔটেঙাখিনিত। এয়া মই ধুনীয়াকৈ পানী নিগৰাই ল'লোঁ। আৰু এতিয়া আমাৰ এয়া তেল হৈ গ'ল। এতিয়া আমি লাহেকৈ ঔটেঙাখিনি ইয়াতে দি দিম। হৈ গ'ল আমাৰ ধুনীয়াকৈ। এতিয়া লাহেকৈ আমি ঔটেঙাখিনি ইয়াতে দি দিছোঁ। এতিয়া আমি ঔটেঙাখিনি অকণমান, গেছটো মই অফ কৰি দিলোঁ দেই। গেছটো অফ কৰি দিলোঁ, নতুবা কি হয় একেবাৰে মছলাবোৰ মুখলৈকে ফুটি আহিব পাৰে। সেইকাৰণে মই গেছটো একেবাৰে কম কৰি দিলোঁ। আৰু কম কৰি নহয়, গেছটো অফ কৰিয়ে দিলোঁ। এতিয়া মই গেছটো আকৌ জ্বলাই দিম, কিন্তু মই গেছটো চিম কৰি থৈছোঁ। আৰু ইয়াত মই এই মছলা বনাইছিলোঁ, মছলাখিনি বেছি হ'ল। মই 2 চামুচে দিম, 1 চামুচ আৰু এয়া 2 চামুচ মছলা মই ইয়াতে দি দিছোঁ। আৰু মই ধনিয়া দিয়া নাছিলোঁ, সেইকাৰণে মই ধনিয়া পাউডাৰ এয়া 1 চামুচ দি দিছোঁ। আৰু লগতে অকণমান মই এয়া জালুকৰ গুড়ি হয়, জালুকৰ গুড়ি দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই দিম। এয়া দেখিছেনে, মছলাখিনি যাতে চবতে লাগি যায়। এয়া মই ধুনীয়াকৈ মিলাই দিলোঁ। এতিয়া ইয়াত অকণমান আমি নিমখ দিম। নিমখ মই বইল কৰিবৰ সময়ত, সিজোৱাৰ সময়ত দিছিলোঁ। তথাপিতো নিমখ অকণমান দিবই লাগিব। এয়া মই অকণমান নিমখ দিলোঁ আৰু অকণমান হালধিও দি দিওঁ ইয়াতে। এয়া অকণমান হালধি দি দিছোঁ। আৰু গেছটো মই একেবাৰে চিমত থৈছোঁ। এতিয়া ধুনীয়াকৈ অকণমান এয়া মই ভাজি ল'ম। গেছটো চিমত মই এইকাৰণেই থৈছোঁ, কেতিয়াবা কি হয় আমি যদি ঔটেঙাখিনি বহুত ভাজি থাকোঁ আৰু তাৰপিছত আমি গুড় দিয়াৰ পিছত কি হয় ঔটেঙাখিনি খাবলৈ অকণমান টান হৈ পৰে। সেইকাৰণে ভাজোঁতে বেছি দেৰি মই নাভাজোঁ, অকণমান কম ভাজোঁ। তেতিয়া কম গেছতো ভাজোঁ, তেতিয়া কি হ'ব ঔটেঙাখিনি পিছত টান হৈ নপৰে। এতিয়া মই ইয়াত অকণমান জলকীয়া দিম। জলকীয়া দিয়াই নাছিলোঁ আৰু জলকীয়া আমি কমকৈ খাওঁ, সেইকাৰণে এয়া হৈছে আমাৰ এয়া ৰেড চিলি পাউডাৰ অকণমান ইয়াতে দি দিছোঁ। আৰু এইখিনি আমি এতিয়া ধুনীয়াকৈ মিলাই দিম। গেছ মোৰ একেবাৰে কম আছে। এয়া আমাৰ ভজা হৈ গ'ল, দেখিছেনে, হৈ গৈছে। আৰু এতিয়া ইয়াত মই এয়া গুড় হয়, গুড় মিহি মিহিকৈ কাটি থৈছোঁ, পূৰা এবাটি নহয়। এইটো এপোৱাৰ বাতি হয়, এইটো এপোৱা বাতিৰ হিচাপ হয়, কাৰণ অলপ কম হৈছে, এপোৱাতকৈ কম হ'ব, 200 গ্ৰাম মানে হ'ব। এইখিনি গুড় মই ইয়াতে মিলাই দিম।
এয়া মই গুড়খিনি ইয়াতে মিলাই দিলোঁ আৰু এতিয়া আমি ধুনীয়াকৈ এয়া লৰাই থাকিম গুড়খিনি ধুনীয়াকৈ গলি যাব লাগিব আৰু গেছটো অকণমান এতিয়া মই বঢ়াই দিওঁ কাৰণ মই গুড় মিলাই দিলোঁ এয়া দেখিছেনে এনেদৰে মই লাহে লাহে লৰাই থাকিম এই আচাৰটো খাবলৈ বহুতে ধুনীয়া হয় বহুতে খোৱাত লগা হয় কাৰণ আমাৰ ধুনীয়া ধুনীয়া মছলা পৰিছে আৰু জ্বলা টেঙা মিঠা নহয়নে বাৰু ভাতৰ লগতো খাব পাৰি ৰুটি পুৰি সকলোৰে লগত খাব পাৰি বহুত ধুনীয়া হয় এয়া চাওক গুড় গলি আহিছে আৰু মই গেছটো কম কৰি দিছোঁ এতিয়া কম গেছতে মই এনেদৰে অকণমান দেৰি 5 মিনিটমান মানে সিজাই থাকিম এয়া দেখিছেনে মোৰ ধুনীয়াকৈ হৈ গৈছে আৰু গুড়খিনিও ডাঠ হৈ আহিছে এয়া চাওকচোন এতিয়া মই এনেকুৱা সময়তে এয়া কেঁচা চপ হয় কেঁচা চপ আধা চামুচ মিলাই দিছোঁ বহুত ধুনীয়া লাগে কেঁচা চপ আধা চামুচ যদি এনেকৈ আপুনি মিলাই দিয়ে একদম চপৰ আমি চপ মিলাইছোঁৱে বাৰু তথাপিতো এতিয়া খবৰ সময়ত যদি অকণমান কেঁচা চপ এনেদৰে মিলাই দিয়ে তেতিয়া মানে গন্ধটো আৰু সোৱাদটো বহুত ধুনীয়া লাগিব দেই আৰু আমি যেতিয়া এই গেছত বস্তুখিনি থ'ম কাৰণ আমি চিম কৰি 5 মিনিটমান এয়া সিজাই আছিলোঁ তেতিয়া কেতিয়াও আমি ঢাকোনখন লগাই দিব নালাগে ঢাকোনখন লগাই দিলে কি হ'ব গৰমৰ ভাপ আহি পেলানি ঢাকোনত পানী জমা হৈ আচাৰত পৰিব পাৰে তেতিয়া আমাৰ আচাৰখিনি বেয়া হ'ব যেতিয়াই আমি আচাৰ এনেকৈ ভাজি বহুত আচাৰ যেনেকৈ আম আচাৰো অকণমান কেতিয়াবা ভজা হয় বা যিকোনো আচাৰে আমি ভাজি এনেকৈ বনাব লগাত পৰে কেতিয়াও আমি ঢাকোন লগাব নালাগে ঢাকোন লগালে কি হ'ব আমাৰ আচাৰখিনি বেয়া হৈ যাব সেইকাৰণে খোলাকৈ বনাব লাগে আৰু ঠাণ্ডা হ'বলৈ যেতিয়া মই দিম তেতিয়াও মই ঢাকোনখন নলগাওঁ কাৰণ একেটা কথাই হ'ব পানীৰ ভাপ পৰিব পাৰে সেইকাৰণে মই ঠাণ্ডা হ'বলৈ দিলেও ঢাকোনখন নলগাওঁ আৰু এটা কথা কওঁ এয়া আচাৰ হ'বৰে হৈছে এইটো মোৰ ৰিকুৱেষ্টেড ভিডিঅ' হয় মোক বাইদেউ এগৰাকীৰ নাম মই পাহৰি গৈছোঁ বাৰু তেখেতে মোক কৈছিলে যে মিঠা ঔটেঙাৰ আচাৰ বনাই দেখুৱাব আৰু বাইদেউগৰাকীয়ে বহুত ধুনীয়া ধুনীয়া কমেণ্টছ মোলৈ দিয়ে কমেণ্টছত লিখে আৰু তেখেতে 2-3বাৰ কৈছে যে ঔটেঙা মিঠা আচাৰটো বনাই দিবা বুলি মইহে বনাব পৰা নাছিলোঁ দিয়া দেৰি হ'ল বাইদেউৰ ওচৰত মই ক্ষমা খুজিছোঁ সেইকাৰণে আৰু এতিয়া মই বনাই দেখুৱাইছোঁ বাইদেৱে সম্ভৱ চাই ভাল পাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে মোলৈ কমেণ্টছত লিখিব আৰু ভিডিঅ'টো লাইক কৰি ল'ব আৰু চেনেলটো সম্ভৱ বাইদেৱে ছাবস্ক্ৰাইব কৰি থৈছে কাৰণ মোৰ ভিডিঅ'বোৰ চাই বাইদেৱে কমেণ্টছ লিখে আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকক বহুত ধন্যবাদ দিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু এইদৰে মোক মৰম চেনেহ দি যায় এতিয়া মোৰ হৈ গ'ল এতিয়া মই ইয়াত আৰু এটা বস্তু মিলাম সেইটো হৈছে হোৱাইট ভিনেগাৰ এইটো এনেকুৱা বটলত পায় আপোনালোকে দেখিছেই তাৰে অকণমান আমি ইয়াত মিলাই দিলোঁ হোৱাইট ভিনেগাৰটো মিলাই দিলে কি হয় আচাৰখিনি বেয়া নহয় বহুত দিনলৈকে আচাৰখিনি বেয়া নহয় এনেও আচাৰ বেয়া নহয় মোৰ পিছৰ বছৰৰ যোৱা বছৰৰে আচাৰ আছে মই দেখুৱাম বাৰু আপোনালোকক তথাপিতো ভিনেগাৰটো দিলে একেবাৰে আমি ছেফ হৈ যাওঁ যে আমাৰ আচাৰখিনি বেয়া নহয় এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ গ'ল গেছটো মই চিমতে থৈছোঁ অকণমান পনীয়া যেন লাগিছে সেইখিনি ঠাণ্ডা হোৱাৰ লগে লগে ডাঠ হৈ আহিব সেইকাৰণে একো কথা নাই বাৰু আৰু যদি আপোনালোকে বহুত ডাঠ কৰিব বিচাৰে এনেকুৱা পনীয়া কৰি ৰাখিব নিবিচাৰে তেতিয়া আৰু অলপ দেৰি সিজাই থাকিব আৰু তেতিয়া ডাঠ হৈ যাব মই আৰু অকণমান দেৰি বাৰু সিজাই থাকিম যাতে অকণমান ডাঠ হয় এয়া আৰু ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি নিজে ডাঠ হৈ আহিব এয়া দেখিছে নহয় এই আমাৰ ধুনীয়াকৈ হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম এয়া দেখিছেনে আচাৰখিনি মই কেৰাহীৰ পৰা প্লেটত ধুনীয়াকৈ সজাই দিলোঁ আৰু প্লেটত থ'লে ঠাণ্ডাও হ'ল আৰু বটলত ভৰাবলৈ ভাল হয় গৰমে গৰমে বটলত ভৰাব নালাগে আচাৰ বেয়া হৈ যাব সেইকাৰণে ঠাণ্ডা কৰি ল'ব লাগে আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিবলৈ যিমান ভাল হৈছে আচাৰখিনি খাবলৈও বহুত ভাল হয় আৰু শেষত আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি মই ইমানতে সামৰিলোঁ ধন্যবাদ।